নমস্কাৰ হোম পৰীক্ষাৰ্থী এইটো ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম প্ৰশ্ন হু ডিমান্ড দা কনষ্টিটিউশ্যন ফাৰ্ষ্ট সংবিধান সভাৰ পোনপ্ৰথমে দাবী কোনে কৰিছিল অপচন এ মহাত্মা গান্ধী অপচন বি জৱাহৰলাল নেহৰু অপচন সি এম এন ৰয় অপচন ডি ৰাজেন্দ্ৰ প্ৰসাদ শুদ্ধ উত্তৰটো হৈছে অপচন সি এম এন ৰয় তাৰে পিছৰ প্ৰশ্ন ইন হুইচ ইয়াৰ কেবিনেট মিছন কেম টু ইণ্ডিয়া কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল 1942 চন 1946 চন 1943 চন 1942 চন চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল তাৰে পিছৰ প্ৰশ্ন হুইচ ৰিভাৰ ৱাজ কল্ড বেদিক ইণ্ডিয়া কোনখন নদীক বৈদিক যুগৰ নদী বুলি কোৱা হয় গংগা জেলুম ব্যাস ইন্দাস এইটো কোৱেশ্যনৰ শুদ্ধ উত্তৰ হৈছে ব্যাস নদীক বৈদিক যুগৰ নদী বুলি কোৱা হয় তাৰে পিছৰ প্ৰশ্ন সুধিছে হু বিল্ড দা পাগোডাছ অফ মহাবলীপুৰমৰ পগোডা কোনে নিৰ্মাণ কৰিছিল বা কোন বংশই নিৰ্মাণ কৰিছিল চালুক্য পল্লৱা চোলা চেৰা শুদ্ধ উত্তৰটো হৈছে মহাবলীপুৰমৰ পাগোডা নিৰ্মাণ কৰিছিল পল্লৱ বংশৰ ৰজাসকলে বা পল্লৱ বংশই তাৰে পিছৰ প্ৰশ্ন এপাৰ্ট ফ্ৰম ইণ্ডিয়া হুৱেৰ ইজ তামিল অন অফিচিয়েল লেংগুৱেজ কোন দুখন দেশৰ কাৰ্যকৰী ভাষা তামিল শ্ৰীলংকা এণ্ড সিংগাপুৰ পাকিস্তান আৰু ভূটান আৰু নেপাল আৰু ম্যানমাৰ শুদ্ধ উত্তৰ আছে অপচন এ শ্ৰীলংকা আৰু সিংগাপুৰৰ কাৰ্যকৰী ভাষা তামিল তাৰে পিছৰ প্ৰশ্ন নাটি ইজ এ ডেন্স ফৰ্ম অফ ইণ্ডিয়ান ষ্টেট অফ নাটি নৃত্য কোনখন দেশৰ কোনখন ৰাজ্যৰ নৃত্য হয় হিমাচল প্ৰদেশ ৱেষ্ট বেংগল কৰ্ণাটক গোৱা শুদ্ধ উত্তৰ আছে অপচন এ নাটি হৈছে হিমাচল প্ৰদেশৰ নৃত্য তাৰে পিছৰ প্ৰশ্ন সুধিছে লাহু ইজ এ ফেমাছ ডেন্স ফৰ্ম অফ লাহু নৃত্য কোনখন ৰাজ্যৰ নৃত্য কৰ্ণাটক তামিলনাডু মেঘালয় ছিকিম শুদ্ধ উত্তৰ আছে অপচন সি মেঘালয়ৰ এক গুৰুত্বপূৰ্ণ নৃত্য হৈছে লাহু নৃত্য নেক্সট কুৱেশ্যন য়াক্ষগানা ইজ এ ফেমাছ ডেন্স অফ যক্ষগান কোনখন ৰাজ্যৰ প্ৰসিদ্ধ নৃত্য কৰ্ণাটক উৰিষ্যা তামিলনাডু অন্ধ্ৰপ্ৰদেশ শুদ্ধ উত্তৰ হ'ব অপচন এ কৰ্ণাটকৰ এক প্ৰসিদ্ধ নৃত্য হৈছে যক্ষগান যিটো কুৱেশ্যন আগৰবাৰ এডিআৰই পৰীক্ষাত সুধিছিলোঁ উত্তৰ হৈছে কৰ্ণাটক তাৰে পিছৰ প্ৰশ্ন হিকাত ইজ ডেন্স ফৰ্ম অফ হিকাত নৃত্য কোনখন ৰাজ্যৰ নৃত্য মিজোৰাম জম্মু কাশ্মীৰ অন্ধ্ৰপ্ৰদেশ হাৰিয়ানা শুদ্ধ উত্তৰ আছে অপচন বি জম্মু কাশ্মীৰৰ এক গুৰুত্বপূৰ্ণ নৃত্য হৈছে হিকাত নৃত্য মোহিনীঅট্টম ইজ এ ক্লাছিকেল ডেন্স ফৰ্ম অফ মোহিনী নৃত্যম কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য মিজোৰাম কেৰেলা অন্ধ্ৰপ্ৰদেশ হাৰিয়ানা শুদ্ধ উত্তৰটো হ'ব মোহিনীঅট্টম কেৰেলাৰ এক শাস্ত্ৰীয় নৃত্য অপচন বি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন ফাকৰা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন ফাকৰা পাৰমাণৱিক কেন্দ্ৰ ক'ত অৱস্থিত বা কোনখন ৰাজ্যত অৱস্থিত তেলেংগানা আসাম ৱেষ্ট বেংগল হাৰিয়ানা শুদ্ধ উত্তৰ হৈছে ফাকৰা পাৰমাণৱিক কেন্দ্ৰ ৱেষ্ট বেংগলত অৱস্থিত ৱেষ্ট বেংগল ৰাজ্যত ফাকৰা পাৰমাণৱিক কেন্দ্ৰ অৱস্থিত নেক্সট কুৱেশ্যন কোৰবা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন কোৰবা পাৰমাণৱিক শক্তি কেন্দ্ৰ কোনখন ৰাজ্যত অৱস্থিত অন্ধ্ৰপ্ৰদেশ ছত্তীশগড় মিজোৰাম হাৰিয়ানা শুদ্ধ উত্তৰ আছে অপচন বি ছত্তীশগড় কোৰবা পাৰমাণৱিক কেন্দ্ৰ ছত্তীশগড় ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন দীনবন্ধু চতুৰাম থাৰ্মেল পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন দীনবন্ধু চতু ৰাম পাৰমাণৱিক কেন্দ্ৰ কোনখন ৰাজ্যত অৱস্থিত হাৰিয়ানা ৱেষ্ট বেংগল কৰ্ণাটক গোৱা শুদ্ধ উত্তৰ আছে অপচন এ হাৰিয়ানা ৰাজ্যত দীনবন্ধু চতু ৰাম পাৰমাণৱিক কেন্দ্ৰ অৱস্থিত তাৰে পিছৰ প্ৰশ্নত সুধিছে চন্দ্ৰপুৰ ছুপাৰ থাৰ্মেল ষ্টেচন ইজ লোকেটেড ইন চন্দ্ৰপুৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত কৰ্ণাটক তামিলনাডু মিজোৰাম মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰ আছে অপচন ডি মহাৰাষ্ট্ৰ ৰাজ্যত চন্দ্ৰপুৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ অৱস্থিত তাৰে পিছৰ প্ৰশ্ন হুইচ এমং দ্য ফলোয়িং এমেণ্ডমেণ্ট এক্ট ইজ অলছ' কল্ড এজ এ মিনি কনষ্টিটিউশ্যন কোনটো সংশোধনীক মিনি সংশোধন বুলি কোৱা হয় অপচন এ 52 and Amendment Act 1985 option B 42
Amendment Act 1976. Option C, First Amendment Act 1951. Option D, 44 Amendment Act 1978. শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 42 নম্বৰ সংশোধনীক মিনি সংশোধন বুলিও কোৱা হয় তাৰে পিছৰ প্ৰশ্ন The Nagarjuna Sagar project is situated on which of the following rivers? Nagarjuna Sagar প্ৰকল্প কোনখন নদীৰ ওপৰত আছে গ্যান্তক গোদাবৰী কৃষ্ণা তুঙ্গাভদ্ৰা শুদ্ধ উত্তৰ হৈছে নাগাৰ্জুনা সাগৰ প্ৰকল্প কৃষ্ণা নদীৰ ওপৰত আছে তাৰে পিছৰ প্ৰশ্ন আশীৰ্বাদৰ ৰং ইজ এ ফেমাস নোভেল বাই হুইচ ৰাইটাৰ আশীৰ্বাদৰ ৰং নামৰ উপন্যাসখনৰ ৰচক কোন হিৰেন গোহাঁই আনন্দৰাম বৰুৱা অৰুণ শৰ্মা স্বৰ্ণা বৰুৱা শুদ্ধ উত্তৰ হৈছে অপশ্যন সি অৰুণ বৰুৱাই আশীৰ্বাদ ৰং নামৰ উপন্যাসখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন Where was the first session of the Assam সাহিত্য সভা held in 1917? অসম সাহিত্য সভাৰ 1917 চনৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তেজপুৰ যোৰহাট শিৱসাগৰ গুৱাহাটী শুদ্ধ উত্তৰ হৈছে 1917 চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চন Who is considered as the empire of Assamese novel অসমীয়া উপন্যাসৰ সম্ৰাট বুলি কাক কোৱা হয় ৰজনীকান্ত বৰদলৈ হিৰেন গোহাঁই হিৰেন ভট্টাচাৰ্য সৈয়দ আব্দুল মালিক চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ ৰজনীকান্ত বৰদলৈক অসমীয়া উপন্যাসৰ সম্ৰাট বুলি কোৱা হয় নেক্সট কোৱেশ্চন লগতে আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চন হু ওয়াজ কল কৰ্মবীৰ অফ আসাম কৰ্মবীৰ বুলি কোনজন ব্যক্তিক জনা যায় তৰুণৰাম ফুকন চন্দ্ৰধৰ শৰ্মা গোপীনাথ বৰদলৈ নবীন চন্দ্ৰ বৰদলৈ শুদ্ধ উত্তৰ হৈছে কৰ্মবীৰ বুলি নবীন চন্দ্ৰ বৰদলৈক জনা যায় লগতে গোপীনাথ বৰদলৈক লোকপ্ৰিয় বুলি জানো তো আজিৰ ভিডিওৰ ইমানখিনি আছিল ধন্যবাদ